Visema village. Etu Nagalandor Kohima apunar Visema etu hoy epine ইয়াতে আমি আহিছো ফুৰিবলৈ আজি তো পা জুকো ভ্যালি যাব পাৰি জুকো ভ্যালি যাব কাইলৈ ৰাতিপুৱা যাম আমি এপিনে এনেকা কো ইম্ফল যাব পাৰি এটো হাইৱে এটো এনেকা ৰাস্তা এপিনে আহি এনেকে পুৰা এই ৰাস্তা দি ইম্ফল যাব পাৰি সিধা তাৰছত এই সাইডে দি একন্তে এনেকে জুকো ভ্যালি যাব পাৰি যোনটো কাইলৈ ৰাতিপুৱা আমি যাম মই আৰু মোৰ মানুহজনী আৰু মোৰ লৰাটো আৰু নয়নদা যাব এপিন্দি ৰাস্তা আছে আমি অলপ পিছত দেখাই আছো এতিয়া আমি জুকো ভ্যালি যাওঁতে আমি ৰাস্তাত আমি কেম্পত থাকিম অকমান আগত ওপৰত গৈ সেই কেম্পত থাকিম কেম্পটো এতিয়া এই মোৰ গাড়ীতে যাম থাকি পেলাই কাইলৈ আকৌ বেলেগ গাড়ী গাইডত আমি গাইড লৈ পেলাই বেলেগত যাম ইয়াত আমাৰ লগত নয়নদা আৰু মোৰ টিকিলাটো আৰু রুলি মানসী কাইলৈ আমি গৈ আছো কাইলৈ তাত আকৌ আমি লগ পাম গৈ এতিয়া আমি গৈ আছো এতিয়া আমি যোনটো মানে কেম্পত থাকিম সেই কেম্পটোলৈ উঠিবলৈ গৈ আছো ৰাস্তাটো বহুত মানে ভয়ংকৰ ৰাস্তা ৰাতি হৈছে 6:19 টাইমটো দেখাই দিয়া গাড়ী 6:19 হৈছে এই ৰাস্তা দেখিছেনে অৱস্থা নাই গৈ আছো ওপৰলৈ উঠি গৈ আছো ৰাস্তা ইমান বেয়া বুলিও নকওঁ ভাল বুলিও নকওঁ পাৰি আৰু মনৰ খাহ থাকিলে সব বস্তু পাৰি কৰিব এইখিনি অকমান আগলৈ গৈ পাই হেৰি জুকো ভ্যালিৰ ৰাস্তাটো সোমাই আগত গৈ পেলাই পাছ এটা ল'ব লাগে পাছটো আমাৰ তিনটা মানুহৰ কাৰণে 460 টকা গল ললে পাছটো বনাওতে ইয়াতে পাছ বনাই অকমান আগত বনাই পাছটো বনাওতে আপোনাৰ পাৰ পাৰসন 100 টকা আৰু গাড়ীৰ কাৰণে 100 টকা মানে তিনটা মানুহ আইছিল মানে 300 টকা গাড়ী 100 টকা 400 টকা ললে আৰু সেনিটাৰী কাৰণে আপোনাৰ 60 টকা ললে টোটাল 20 টকা কৈ সেনিটাৰী 60 টকা ললে টোটাল 460 টকা ললে ৰাস্তাটো পাহাৰীয়া ওপৰলৈ দিছে নে ওপৰলৈ মই আপাৰ মাৰি দিছো নাই আপাৰতে আছো বাৰু এইটো টিকেট ল'ব পাৰি এখিনি অকমান আহি ইয়াতে টিকেট এন্ট্ৰি ফিস বুলি কয় ইয়াতে টিকেট কাটিব লাগিব তেতিয়াহে যাব পাৰিব নহলে যাব নোৱাৰিব আমাৰ কটা আছে এখানে আমি যাব পাৰিছো এটা কটা আছে কাৰণে যাব পাৰিছো নহলে নকটাকৈ ইয়াৰ পৰা যাব নোৱাৰি ইয়াৰ পৰা যাবলৈ হলে পুলিচে ধৰি লৈ যাব ফাইনালি কেম্পাছ পাইছোহি এই পালোহি পেহেন মাইলে নাই এটো ভিডিও কৰিছো এয়া কেম্প পালোহি জুকো কেম্প আমি ইয়াত কেম্পত সোমালোহি এতিয়া কি আছে পৰিবেশটো চাব লাগিব আমি আকৌ আহিলো এই আমি যত আছিলো তাত টেন্টত তাত এই খানা বনাই আছে এটো কিচেন হয় ইয়াতে খোৱা বোৱা হয় যিমান পাৰে চাৰ্জ দিব পাৰে দিছেনে চাৰ্জৰ ব্যৱস্থা ধুনীয়া আছে লাইট ধুনীয়া সব ধুনীয়া টেবুল ধুনীয়া সব এয়া তেখেত মালিক হয় তেখেতে বনাইছে খানা ইয়াত খানা হ'ব নিজে ধুনীয়াকৈ বনাই দিব আপোনাৰ নিৰামিষ ভাত 150 টকা আৰু চিকেন 300 টকা ৰাতিপুৱা ব্ৰেকফাস্টো পাব আপুনি যদি আমলেট খায় আমলেট পাব মেগি পাব আৰু কিবা কিবি পাব আৰু বেছি তাতকৈ বেছি নাপায় আৰু পানী ৰানিং ৱাটাৰ ইয়াৰ একদম পুৰা ডাইৰেক্ট পানী একদম ঠাণ্ডা পানী ওলাই থাকে বুজিছে নাই পুৰা ঠাণ্ডা পানী ওলাই থাকে পানী ফ্ৰেছ পানী আপুনি মিনাৰেল ৱাটাৰ কিনিব দৰকাৰ নাই আমি সেইবিলাকতে থাকিম সেইবিলাক পিছত দেখাম ক'ত থাকিম গৈ এনেকৈ ইয়াতো মানুহ কোনোবা আছে আৰু এইটো মালিকৰ গাড়ী ইয়াতে এনেকুৱা ধৰণৰ গাড়ীতে আমি কাইলৈ ৰাতিপুৱা যাম চাগৈ মই ভাবা মতে ইয়াতে উঠি পেলাই এনেকৈ পিছপিনে চাগৈ উঠিব লাগিব উঠি পেলাই ওপৰলৈ যাব লাগিব সব গাড়ীবিলাক সব দেখিছোঁ এনেকুৱা গাড়ীয়ে কি হয় এতিয়া আমাৰ ইয়াত বহুত ঠাণ্ডা পৰিছে আজি একদম ঠাণ্ডা এনেকুৱা ঠাণ্ডা পৰিছে নহয় আপোনালোকে কল্পনা কৰিব নোৱাৰিব
আপোনালোকৰতো গৰমত আছে, আমিও গৰমতে আছিলোঁ। কিন্তু ইয়াত এতিয়া এটা বস্তু চাই লওক, এয়া মোৰ মানুহজনীয়ে আৰু মোৰ ল'ৰাটো কি কৰি আছে চাওক, জুই ফুৱাই আছে, দেখিছে জুই ফুৱাই আছে। ভাবিব পাৰিছে? নোৱাৰে। কিমান ঠাণ্ডা তাৰমানে ভাবি চাওক। আমি এতিয়া গৰম কাপোৰ আনাই নাছিলোঁ, ল'ৰাটোৰ কাৰণে চুৱেটাৰ এটা মাকে ভাগে আনিছিল কাৰণে পিন্ধিলে। আৰু তাইও বুদ্ধি কৰি পেলাই কিবা এটা ভাবিছিলে আৰু হ'ব বুলি, সেইকাৰণে এটা তাই আনিলে। কিন্তু দুখিত মোৰ অৱস্থা এনেকেই আছোঁ, মই স্পৰ্টিং পিন্ধিয়ে আছোঁ ক'লা। মোক এবাৰ দেখাই দিয়াচোন মোৰ মানুহটোৰ অৱস্থাটো। মই এনেকেই আছোঁ আৰু মোৰ এই অৱস্থা। মোৰ কাপোৰ কানি নাই, গৰম কাপোৰ নানিলোঁ, এয়াই পিন্ধি থাকিব লাগিব। সেইকাৰণে জুইকে ফুৱাবলৈ মালিকক ক'লোঁ, জুই ধৰি দিছে, জুই ফুৱাইছোঁ। আৰু আপোনালোকৰ কাৰণে ব্লগ বনাইছোঁ, চাব আৰু ভাল পালে পাব। তাৰপিছত আৰু পিছতখিনি আৰু এইখিনি আমি তেনেকৈ এনজয় কৰি আছোঁ। আপোনালোকেও তেনেকৈ আহিলে এনজয় কেতিয়াবা কৰিব পাৰিব। এইয়া এনেকৈ ইয়াতে এনেকৈ ৰুমত থাকিব লাগিব। সেই পাত চাত আনি পেলাই এনেকৈ দিছেহি। ঘৰবিলাক অলপ পিছত দেখাম। ঘৰ আমি বৰ্তমান এয়া জুই ফুৱাই আছে তাকে চাই আছোঁ। সেয়া নয়নদা, তেখেতেও গৰম কাপোৰ মানে বুলিবলৈ নাই আৰু, চোলা এটা আনিছিল বোলে, তাকে পিন্ধিছে আৰু। মোৰহে একো নাই আৰু, মই আৰু সেই স্পৰ্টিঙতে থাকিব লাগিব। সেইকাৰণে জুইকে ধৰিছোঁ আৰু কি কৰিব আৰু। এপ্ৰিলৰ আজি 14 তাৰিখে আমি ইয়াত জুই ফুৱাব লগা হৈছে। ভাবি চাওক, ডিচেম্বৰৰ 14 তাৰিখেও আমি চাগৈ নুফুৰাওঁ। সেইকাৰণে আজি 13 তাৰিখ ন? 13 তাৰিখ, ভুল হৈ গ'ল। গৰু বিহু আজি। আমি গৰু বিহু মানে তাত নোৱাৰিলোঁ, ইয়াতে আৰু গৰু বিহু নে অগ্নি বিহু কৰিছোঁ আহি এতিয়া, তাকে সেয়া কৰিছোঁ আৰু। ঠিক আছে, এতিয়া আমি খাবলৈ ওলাইছোঁ দেই, ৰাতিৰ খানা। এইটো চাওক, অথনি যে মই কিটচেনটো দেখাইছিলোঁ নহয়, এই ধুনীয়া কিটচেন চাওক, একদম এপিনৰ পৰা ওপৰৰ পৰা তলৰ পৰা টিং, তাৰ মাজত এইটো চকী, দেখিছে ন? এয়া চাওক খাই আছে, নহয় ন? এইটো ই খাইছে, এইটো মালিক, তাকো খাবলৈ দিছোঁ, সিও খাইছে আৰামছে। ল'ৰা পিয়নো বজালে, ধুনীয়া গানা চানা বজালে, ধুনীয়া গানা চানা বজালে। ৰুমটো গৈ আছোঁ দেই। চাওক কেনেকুৱা ধুনীয়া ৰুম, পাহাৰৰ ওপৰলৈ গৈ পেলাই চাই থাকক। এইটো আমাৰ ৰুম। এতিয়া এইটো মানে টেণ্ট, এই মানে কেম্পৰ এইটো ৰুম। এইবিলাকো ৰুম আছে। এইপিনেদি আমি যাম কাইলৈ, কাষৰ এইটো ৰাস্তা হয়। এইটো এটা ৰুম, এইবিলাক ৰুম। তাৰে এইটো ৰুমত নয়নদা আৰু টিকলা শুই আছে। মাতিম দেই, মাইনা খোলা দৰ্জাখন। দৰ্জা দেখিছে এইটো ৰুম। সি আজি বোলে মা আৰু দেউতাৰ লগত নাথাকে, কাৰ লগত থাকিব? নয়নদাৰ লগত থাকিব বোলে। নয়নদা আপোনাৰ লগত থাকিব বোলে, হয়? দেখিছে, দেখিছে এইটো ৰুমটো কেনেকে এনেকে ৰুমত এনেকে থাকি পেলাই। এইটো ৰুম আমাৰ হোটেল ৰুম। আমাক খেলাইছে। গুড মৰ্ণিং। আমি ৰাতিপুৱা উঠিলোঁ আৰু দেই, ৰাতিপুৱা উঠিলোঁ। ইয়াতে শুই আছিলে, এইটো শুই আছে বদমাছটো। সেইটো বদমাছটো কালি নয়নদাৰ লগত শুলে, মোৰ লগত নুশুলে। মই তাৰ লগত নামাতো তাক।
তাক মই বেয়া পালোঁ। সেয়া তাই উঠিলে ৰেডি, সেই তাত পাকঘৰলৈ গৈছে কি বনাইছে চাবলৈ। এইবিলাক এনেকৈ ৰাতিপুৱা চাই গছ চছ কাটি পেলাই এনেকৈ বস্তুবিলাক ঘৰবিলাক এনেকৈ বনাইছে। কেম্পবিলাক এনেকৈ থাকিব পাৰি মানুহবিলাক। সেইটো বনমাছটো উঠিছে, মেকআপ কৰি আছে। এতিয়া মই গা ধুমগৈ, তাৰপিছত যাম। সেই চাই লওক, দেখিলে? এতিয়া আমি এইপিনে এনেকৈ ওপৰলৈ উঠি গৈ থাকিম। কিমান দূৰ যাম নাজানো দেই। আকৌ লগ পাম, থৈছোঁ।